ওম নমো ভগবতে বাসুদেবায়। জয় জয়তে আপোনালোকৰ পদৰ ধৰা শিৰত লৈ আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছো। আজিৰ বিষয়ভাগ হ'ল জীৱনৰ অন্তিম কালৰ বান্ধৱ কোন? নামঘোষাত গুৰুজনাৰ মত প্ৰকাশ। গুৰুজনাই নামঘোষাত ঘোষাৰে মত প্ৰকাশ কৰিছে। ঘোষাভাগ হ'ল তপ জপ তীৰ্থ ব্ৰত জাগ যুগ যজ্ঞদান কাকো মৰমী বেলা মৰম তাজন কবেৰী বোলে সৰ্বে ৰাম বোলা হেন নামে ত্ৰিখনে হেলা ৰাম হেন নামে ত্ৰিখনে হেলা তপ জপ তীৰ্থ ব্ৰত যা যুগ যজ্ঞদান কাকো নুশুমৰে মৃত্যু বেলা মৰম তা জনক বেৰি বোলে সৰ্বে ৰাম বোলা হেন নামে এতিক্ষণে হেলা। তপ জপ তীৰ্থ ব্ৰত যা যজ্ঞ দান আদি কৰ্মই জীৱক মৰণ কালত ৰাখিব নোৱাৰে বা জীৱয়ো এই নিয়মমান বেলাত সেই বেদ বিহিত কৰ্মানুষ্ঠানসমূহ সম্পাদন কৰাত ধৈৰ্য নাথাকে। সকলো আত্মীয় স্বজনে অন্তিম কামত বেৰি ধৰি মৃত্যুমুখী জনক ৰাম বোলা বুলি ক'বলৈ উপদেশ দিয়ে। যিহেতুকে ৰাম নামে অন্তিম কালত তৰিব পাৰে তেন্তে সময় থাকোঁতে সেই নাম ল'বলৈ হেলা কিয় কৰা? এই জামানৰ সংসাৰৰ পৰা মানুহে মৰম যান্ত্ৰণা কৰি যাবৰ বাবে শাস্ত্ৰৰ বহু পথৰ নিৰ্দেশ দিছে। বেদত তপ জপ তীৰ্থ ব্ৰত যা যোগ যজ্ঞ দান আদি বহু পন্থৰ দ্বাৰা জীৱক তৰিব পৰা বিধান দিছে। কিন্তু মৰণ কালত মৃত্যুমুখীজনে কোনো কৰ্মানুষ্ঠানকেই স্মৰণ নকৰে বা পৰিয়াল বৰ্গয়ো মৃত্যুমুখীজনৰ হকে কোনো বেদ বিহিত কৰ্মানুষ্ঠান অনুষ্ঠিত কৰাত ধৈৰ্য নাথাকে। একমাত্ৰ ৰাম নামেই সেই সময়ৰ সেই মৃত্যুমুখীজনক যমযান্ত্ৰণৰ পৰা উদ্ধাৰ কৰিব পাৰে বুলি জানি সকলো আত্মীয় স্বজনেই বেৰি ধৰি সকলোৱে ৰাম বুলি নাম সোঁৱৰাই দিয়ে। যিহেতুকে একমাত্ৰ ৰাম নামেহে অন্তিম কালৰ বান্ধৱ, তেন্তে সময় থাকোঁতে নৰলোকে সেই বিপদৰ পৰা ৰক্ষা পোৱা ৰাম নাম ল'বলৈ এলাহ কৰে কিয়? আকৌ গুৰুজনাই ঘোষাভাগে কৈছে পৰলোক সময় বান্ধৱ হৰিৰ নাম সৰ্বই যিহেতু সুমৰে এতিক্ষণে কি কাৰণে হেন হৰিৰ নাম মলমতি
পৰলোক সময়ৰ বান্ধৱ হৰিৰ নাম সৰ্ব এৰি যিহেতু সোমৰে একেক্ষণে কি কাৰণে হেন হৰিৰ নাম মলমতি নৰে নোসোমৰে। মানুহে পাৰ্থিৱ এৰি পৰলোকলৈ যোৱাৰ সময়ত সকলো চিন্তা ত্যাগ কৰে। যেতিয়া মৃত্যুৰ গভীৰ যন্ত্ৰণাই মানৱতা জৰ্জৰিত কৰি তোলে, তেতিয়া মানুহে জ্ঞান কৰ্ম আত্মীয় স্বজন ধন সম্পত্তি পুত্ৰ ভাৰ্যা চিন্তা এৰি পেলায় আৰু এইবোৰ একোৱে লগত নাযায় বুলি জানি বা ৰক্ষা কৰিব নোৱাৰিব বুলি জানি হৰি নাম কৰিবলৈ চেষ্টা কৰে। কিন্তু সেয়া মানুহৰ বৃথা চেষ্টা। কিয়নো যদি কোনো লোকে আগতেই ধন অৰ্জন কৰি সাঁচি ৰখা নাই, বিপদ কালত বাকচত বা বেংকত ধন বিচাৰিলে ধন ক'ৰ পৰা পাব? ঠিক তেনেদৰে যদি জীৱনৰ সচেতন কালত বা সুস্থ অৱস্থাত হৰি নামৰ পৰম বান্ধৱ বুলি অতি শ্ৰদ্ধা বা যত্ন সহকাৰে অনুশীলন নকৰে, তেওঁ মৃত্যুকালত সেই নাম বিচাৰিলে নাপাব। গুৰুজনাই জগতবাসীক লক্ষ্য কৰি নামঘোষাৰ জৰিয়তে কৈছে যে হৰি নামেহে জীৱনৰ অন্তিম কালৰ বান্ধৱ। তেন্তে সময় থাকোঁতে হৰি নাম অনুশীলন কৰিবলৈ এলাহ কিয়? গতিকে এলাহ ত্যাগ কৰি হৰি নাম ল'বলৈ আহ্বান জনাইছে। সদৌ শেষত পদ এভাগেৰে ভিডিঅ'টো সামৰি মাৰিছে। বিষয়ত ভুল কৰিলো ভুৱ, তাৰ ফলে চিগালচা নৰধু যুগ, ভৱ কৰি বাৰ যুগ লভিলো বিষয় বতাহ কৰিলে অস্থিৰ, এইবোৰ বুলি কৰি উদ্ধাৰ, এইবোৰ বুলি কৰি উদ্ধাৰ। Om Vishnu, Om Vishnu, Om Vishnu.